ছাত্ৰ ছাত্ৰীৰ সন্মুখত কান্দি উঠিল এগৰাকী প্ৰধান শিক্ষকে কিন্তু কিয় চাও হক আমাৰ আজিৰ এই প্ৰতিবেদন গোবিন্দপুৰ মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকক বিদায় বেলাটো হুকহুকাই কান্দি দিলে প্ৰধান শিক্ষকগৰাকীয়ে নলবাৰী জিলাৰ গোবিন্দপুৰ গাঁওস্থিত গোবিন্দপুৰ মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত আজি এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যোগেন্দ্ৰ বৰ্মনক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় বিদ্যালয়খনৰ সহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াই প্ৰধান শিক্ষকগৰাকীক ঘৰৰ পৰা বিদ্যালয় প্ৰাংগণলৈ আদৰি আনে ইয়াৰ পিছতে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত বিদায় সভাত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যোগেন্দ্ৰ বৰ্মনক শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে ফুলাম গামোচা বিদায় সম্বৰ্ধনা পত্ৰ গ্ৰন্থ টোপোলা চেলেং চাদৰ ফুলৰ থোপা জাপিৰে বিদায় সম্বৰ্ধনা জনায় উক্ত বিদায় সম্বৰ্ধনা গ্ৰহণৰ পিছতে আৱেগিক হৈ পৰে প্ৰধান শিক্ষকগৰাকী উল্লেখযোগ্য যে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যোগেন্দ্ৰ বৰ্মনে ৩৭ বছৰ চাকৰি জীৱন কটাই যদিও ২৭ বছৰে বিনা বেতনে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰে অৱশেষত ১০ বছৰহে চৰকাৰী দৰমহা পাবলৈ সক্ষম হয় যদিও ৩১ মাৰ্চত তেওঁ অৱসৰ গ্ৰহণ কৰি আজি বিদায় সম্ভাষণ গ্ৰহণ কৰে নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7 হ'ব মই পৰৱৰ্তী সময়ত আৰু আহিম আহি তোমালোকক যি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম এইটো এটা নিয়মৰ ফলতেই হৈছে বছৰ নমস্কাৰ প্ৰথমে মই আমাৰ সাংবাদিক কালীন্দ্ৰ বৰ্মন লগতে ইয়াত উপস্থিত থকা সমূহ মাননীয় সভাপতিকে প্ৰমুখ কৰি শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ সুদীৰ্ঘ মই ৩৭ বছৰ ৩ মাহ কাল গোবিন্দপুৰ মিলন মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাম কৰি ৩১ মাৰ্চ ২০২৪ তাৰিখে মই এই বিভাগীয় কৰ্তৃপক্ষৰ পৰা মই অব্যাহতি লওঁ গতিকে আজি এই সুদীৰ্ঘ ৩৭টা বছৰ মই যি শিক্ষকতা কৰিলোঁ ছাত্ৰ ছাত্ৰীৰ মানৱ সম্পদ গঢ় দিয়াত মই যিখিনি অৱদান আগবঢ়াইছোঁ ইয়াত মই যথেষ্ট আনন্দিত হৈছোঁ কাৰণ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিটো পাৰদৰ্শিতা এই পাৰদৰ্শিতাই আমাক যথেষ্ট উৎসাহিত কৰিছে যথেষ্ট আৱেগিক এইকাৰণে হৈছোঁ আজি মই এসপ্তাহ ৰাতিপুৱা ৯ বজাৰ পৰা সদায় স্কুলত আমি ৯ বজাত উপস্থিত থাকোঁ ৮:৩০ বজাৰ পৰাই আমি স্কুললৈ অহা কাম চলি থাকে আৰু এই সময়খিনি মই দুপৰীয়ালৈ ছাত্ৰ ছাত্ৰীৰ লগত যে কটাইছিলোঁ ইয়াৰ পৰাই বিৰত থকা কাৰণে সাধাৰণতে মোৰ মনটো খুব দুখ চলি আছিল আৰু ছাত্ৰ ছাত্ৰীসকলক লগ পালে মই বেছি আনন্দিত হওঁ মই আকৌ ল'ৰা ছোৱালীকে অলপ জ্ঞান দিয়াতে মই কৰিম আৰু সামাজিক যিখিনি কাম এই সামাজিক কামত জড়িত থাকি মই পৰৱৰ্তী জীৱনটো মই কৰি আনন্দিত হ'ম বুলি মই সেই আশা কৰিছোঁ আৰু দুখে থাকিব আৰ্থিকভাৱে যদিও আমি আৰম্ভণিতে নাছিল শেষত নাছিল এতিয়া OPSত বিশেষকৈ আমাৰ এই 13 ৱাৰ্ড হোৱা প্ৰভিঞ্চিয়েলাইজ হোৱা যিখিনি শিক্ষক সেই শিক্ষকখিনিয়ে মাত্ৰ এতিয়া 2025-22 তেনেকুৱাকৈ অৰ্থাৎ পেঞ্চন হিচাপে সেইখিনি পায় আটাইলৈ মই প্ৰথমে আজিৰ এই অনুষ্ঠানটো আহ্বান কৰাৰ কাৰণে মই ভগৱানৰ ওচৰত
প্ৰাৰ্থনা জনাই আচলতে